নলবাৰী চহৰৰ মাজমজিয়াত থকা বনদ্বীপ শিলৰ আলু পিঁয়াজ গুদামৰ পৰা ৰবিবাৰে চুৰি হৈছিল ৯৯ বেগ পিঁয়াজ। নিশা পিঁয়াজখিনি নলবাৰী চহৰত থকা গুদামত জমা কৰা হৈছিল ১১৩ বেগ পিঁয়াজ। আৰু সেইদিনাখনেই নিশা গুদামৰ পৰা পিঁয়াজখিনি নোহোৱা হোৱাত নলবাৰী থানাত এজাহাৰ দাখিল কৰে বনদ্বীপ শিলে। নলবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু সহ আৰক্ষী বিষয়াৰ নেতৃত্বত তালাচী চলাই আমনিৰ চিন্তা ছুপাৰ জেহেৰুলৰ ঘৰত উদ্ধাৰ কৰে পিঁয়াজখিনি। লগতে আটক কৰে ইনচাফ আলী নামৰ চোৰটোক। ইনচাফ আলীয়ে কেইবাবছৰে বনদ্বীপ শিলৰ গুদামত শ্ৰমিক হিচাপে কাম কৰি আহিছিল আৰু তাৰে সুযোগ লৈ সংঘটিত কৰে এই চুৰি কাৰ্য। মোৰ নলবাৰীত এনে দোকান আছে আর মোৰ ঘৰ এনে চামতাত আর যোৱা ৰবিবাৰে মোৰ দোকানৰ পৰা চুৰি হৈছে। মাল আছিল মোৰ ১১৩ বেগ মাল আছিল। তাৰে মোটামুটি 99 বেগ আপোনাৰ চুৰি কৰি লৈ গৈছে। পাছফালে দৰ্জা ভাঙি পেলাই লৈ গৈছে। আজি একদিন মানে এনকুৱাৰী কৰি আছে আমাৰ নলবাৰীৰ অফিচাৰ প্ৰশাসনে গোটেই লগ লাগি পেলাই সেই কৰি আছে, এনকুৱাৰী কৰি আছে। আজি ধৰাত পাইছে চামতাৰ এই পাৱাৰ হাউচৰ ওচৰতে। মালটো নোহোৱা হ'ব আপোনাৰ পৰা কিমান দিনত? এই যোৱা ৰবিবাৰে ৰাতি মোটামুটি সেই হৈছে। মই ৰাতি যোৱা ৰবিবাৰে সন্ধিয়া মই সেই কৈছোঁ, মানে মালটো ভৰাইছিলোঁ দোকানত আৰু ৰাতিয়ে চুৰি হৈছে। কোনে চুৰি কৰিছে গম পায় নেকি? চুৰি কৰিছে ইয়াতে বাপা আমাৰ লেবাৰে, তাৰমানে লেবাৰ আছে একজন আৰু বাকী কোনে আছে এতিয়া গম পোৱা নাই। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? কাম কৰে। কি নাম তেখেতৰ? এনে বাপা বুলি জানো, বাপালে ইয়াতে আমনি বুলি কয়, চামতাৰ আমনি চুপা। কিমান মালটো কি আছিল? মোৰ দোকান এনে আলু পিঁয়াজ আছিল, আলুটো লৰা নাই, আলু আছে। পিঁয়াজে লৈ গৈছে। কিমান বেগ বুলি? পিঁয়াজ মোৰ 99 100 বেগে মোটামুটি 99 বেগ প্ৰপাৰ একদম 99 বেগে হেৰি কৰিছে, চুৰ কৰিছে। এইটো গম পোৱা গৈছে গোটেই। এতিয়া পিঁয়াজখিনি ক'ত উদ্ধাৰ হৈছে? এই চামতাৰ আমনি চুপাত। তেওঁ ঘৰ ক'ত? বাপা নামৰ আমনি চুপাতে ঘৰ। এতিয়া পাৱাৰ হাউচৰ ওচৰতে তাৰমানে মালটো পোৱা গৈছে, চামতাৰ পাৱাৰ হাউচৰ ওচৰতে। তেওঁ আপোনাৰ তাতে কাম কৰিছিলে? মোৰ তাতে লেবাৰ কাম কৰিছে। যিহেতু আৰক্ষী আজি উদ্ধাৰ কৰিলে আৰু কি আহ্বান জনাব এতিয়া? ধন্যবাদ দিছোঁ। আমি ইমান কষ্ট কৰি পেলাই এইখিনি মালখিনি উদ্ধাৰ কৰি দিছে, বহুত ধন্যবাদ দিছোঁ। বহুত কষ্ট কৰিছে তেখেতসকলে, তেখেতসকলক বহুত ধন্যবাদ দিছোঁ আমি। তেখেততো ঘৰ নলবাৰীত বুলি কৈছে। মোৰ ঘৰ চামতাতে। সূৰ্যনৰ নলবাৰীত বুলি কৈছে। নলবাৰীত ঘৰ ইয়াতে, এতিয়া বৰ্তমান ঘৰ এতিয়া চামতাতে। তাৰ পৰা নলবাৰীত ঘৰ আছে সিহঁতৰো, কিন্তু চামতাত ঘৰ এতিয়া মানে মাটিখিনি ঘৰ বান্ধি লৈছে এতিয়া। বৰ্তমান চামতাত ঘৰ এতিয়া। মুকালমুৱাৰ পৰা আজিজ আলীৰ ৰিপৰ্ট, এনি ভাৰত 24।